হ্যালো এভরিওয়ান, আজি আমি গণিত বিষয়ৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যাৰ অতিকৈ ইম্পৰ্টেণ্ট 20টা MCQ আৰু 10টা থিয়ৰী কুৱেশ্যন চাম আৰু এইবিলাকে তোমালোকে এক্সামৰ আগত চাই যাবা। মই প্ৰতিটো চেপ্টাৰে এনেকৈ 20টা MCQ আৰু 10টা থিয়ৰী কুৱেশ্যন দি যাম। এইবিলাকে তোমালোকে এক্সামৰ আগত চাই যাবা আৰু ইয়াৰে পৰা তোমালোকে এক্সামত কুৱেশ্যন দেখা পাবা। আহা আমি এতিয়া কুৱেশ্যনবিলাক চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, 96 আৰু 404 গসাউ হ'ল। গসাউ আমি কেনেকৈ ওলাওঁ? দুটাৰে ভিতৰত যিটো আমাৰ কমন ফেক্টৰ থাকে সেইটো আমাৰ কি হয়? গসাউ। আমি যদি 96ক ভাঙি দিওঁ কি হয়? কি ওলায়? 2 আমাৰ কেইটা ওলায়? 5টা আৰু আমাৰ কি ওলায়? এটা 3। আৰু 404ক যদি আমি ভাঙি দিওঁ কেইটা? 2 ওলায়, 2 দুটা ওলায় আৰু কি ওলায়? 101। গতিকে ইয়াত আমাৰ কি কোনটো টাৰ্ম কমন আছে? 2 স্কুৱেৰ, ইয়াতো 2 স্কুৱেৰ আছে, ইয়াতো 2 স্কুৱেৰ আছে, ইয়াত 3 আছে, ইয়াত 101 আছে। এইটোতো আমাৰ কমন নাই, গতিকে অকল কমন টাৰ্মটো আছে আমাৰ কি 2 স্কুৱেৰ। গতিকে 2 স্কুৱেৰ আমাৰ কিমান হয়? 4। গতিকে আমাৰ গসাউটো হ'ব আমাৰ কিমান? 4। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। নেক্সট কুৱেশ্যন, যদি দুটা যোগাত্মক অখণ্ড সংখ্যা এৰ মান আমাৰ কিমান দিছে? a = x কিউব y স্কুৱেৰ আৰু b ৰ মান আমাৰ কিমান দিয়া আছে? b = x y কিউব আৰু য'ত আৰু x আৰু y আমাৰ কি হয়? মৌলিক সংখ্যা। তেন্তে গসাউ আমাৰ কি হ'ব? গসাউ মানে কি এই দুটাত আমাৰ যিটো কমন আছে সেইটো আমাৰ কি গসাউ হ'ব। ইয়াত কি আছে? x আছে, ইয়াত আমাৰ কি আছে? x কিউব। তেনেহ'লে আমাৰ কি আছে? দুটাতে x কমন আছে। ইয়াত আমাৰ কি আছে? y কিউব, ইয়াত আমাৰ কি আছে? y স্কুৱেৰ। তেনেহ'লে আমাৰ কি দুটাতে আমাৰ কি আছে? কি কমন আছে? y স্কুৱেৰ। গতিকে আমাৰ গসাউটো হ'ব, ইয়াৰ পৰা আমাৰ কি কমন আহিল? x আৰু ইয়াৰ পৰা দুটাতে কি কমন আছে? y স্কুৱেৰ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, x y স্কুৱেৰ। নেক্সট কুৱেশ্যন, দুটা অশূন্য পৰিমেয় সংখ্যা, দুটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব? সদায় অপৰিমেয়। সদায় পৰিমেয় বা অপৰিমেয় আৰু আমাৰ কি কৈছে? একে। আমাৰ কি কৈছে? এটা অশূন্য পৰিমেয় সংখ্যা, যিকোনো আমি ধৰি ল'লো 2 এটা আমাৰ কি হ'লো? পৰিমেয় সংখ্যা। আৰু এটা অপৰিমেয় সংখ্যা আমাৰ √3 এটা কি হয়? যিকোনো ধৰিবলৈ আমি চেক কৰি আছোঁ, √3 এটা কি? অপৰিমেয় সংখ্যা। আৰু এই দুটা পূৰণফল আমাৰ কি? 2√3 এটা কি হয়? অপৰিমেয় সংখ্যা। গতিকে আমাৰ কি হ'ব? এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় আমাৰ কি হয়? অলৱেজ আমাৰ কি হ'ব? অপৰিমেয় সংখ্যা। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন 1। নেক্সট কুৱেশ্যন, আটাইতকৈ সৰু মৌলিক সংখ্যা। আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ লসাগু কিমান হ'ব? আটাইতকৈ সৰু মৌলিক সংখ্যা, আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমাৰ কি আছে? আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো আমাৰ কি আছে? আৰু গতিকে 2 আৰু 4ৰ লসাগু কিমান হ'ব? 2 আৰু 4ৰ লসাগু আমাৰ কিমান হ'ব? 4 হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন 4। নেক্সট কুৱেশ্যন, যদি গসাগু 26 আৰু 169ৰ আমাৰ 13 হয়, তেন্তে লসাগু আমাৰ কিমান হ'ব? এইটো আমাৰ ফৰ্মুলা আছে, লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটা পূৰণফল। ইয়াত আমাৰ কি দিয়া আছে? 26 সংখ্যা দুটা ইনটু 169 আৰু আমাৰ লসাগু কিমান দিয়া আছে? 13। আমাৰ কি ওলাব লাগে? গসাগু ওলাব লাগে, ধৰি ল'লো আমাৰ x, এইটো আমাৰ কিমান? 13। আমাৰ কিমান? 13 আৰু 26ত কেইবাৰ যায়? 2 বাৰ যায়। গতিকে 2 × 169 পূৰণ কৰিলে কিমান হয়? 338। গতিকে এইটো আমাৰ কি হ'ব? লসাগু হ'ব। নেক্সট কুৱেশ্যন, এইটো ফৰ্মুলাটো দিয়া যায়, লসাগু ইনটু গসাগুৰ পূৰণফল আমাৰ কি হয়? সংখ্যা দুটা পূৰণফল। √2 এটা আমাৰ কি? পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা। √2 এটা আমাৰ কি হয়? অপৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন, প্ৰতিটো যুগ্ম অখণ্ড সংখ্যা, প্ৰতিটো যুগ্ম কি কৈছে? প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাৰ তলৰ কোণটো আৰ্হিৰ, য'ত কিউ এটা আমাৰ কি আছে? অখণ্ড সংখ্যা। যুগ্ম সংখ্যাৰ আমাৰ কোনটো আৰ্হিটো কোনটো হ'ব? যদি আমাৰ কিউ এটা আমাৰ কি? অখণ্ড সংখ্যা। কিউ প্লাছ 1 আৰু আমাৰ কি দিছে? 2q প্লাছ 2q প্লাছ 1। 2q আমাৰ কি হ'ব? সদায় এটা আমাৰ কি হ'ব? যুগ্ম সংখ্যা হ'ব। এইটো আমাৰ কি হ'ব? যুগ্ম সংখ্যাৰ আৰ্হি। 2q প্লাছ 1 এইটো আমাৰ কি হ'ব? অযুগ্ম হ'ব। q প্লাছ 1 এইটো আমাৰ কি হ'ব? যুগ্ম হ'ব পাৰে, অযুগ্ম হ'ব পাৰে। কিউ আমাৰ কি আছে? অখণ্ড সংখ্যা, ইয়াত চব আহি যাব। নেক্সট কুৱেশ্যন, প্ৰতিটো অযুগ্ম সংখ্যাৰ তলৰ কোণটো আৰ্হিৰ, য'ত কিউ এটা অখণ্ড সংখ্যা। অযুগ্ম সংখ্যাৰ আৰ্হি কোনটো হ'ব? 2q প্লাছ 1। নেক্সট কুৱেশ্যন, আমাৰ 144ৰ মৌলিক উৎপাদীকৰণৰ 2ৰ ঘাত কিমান হ'ব? ইয়াৰ মৌলিক উৎপাদন যদি আমাৰ বিশ্লেষণ আৰু 2ৰ ঘাত মানে 2 কেইটা আহিব? 2ৰ পাৱাৰটো সুধিছে ইয়াত। ইয়াক যদি আমি ভাঙি দিওঁ কি ওলায়? 2 to the power 4 into 3 স্কুৱেৰ। ইয়াত আমাৰ কৈছে 2ৰ ঘাত কিমান? 2ৰ ঘাত কিমান আছে? 4। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন এ। নেক্সট কুৱেশ্যন,
যদি p এটা মৌলিক সংখ্যা আৰু p এটা কি কৈছে মৌলিক সংখ্যা আৰু p এক আমাৰ কি কৰে হৰণ কৰি p এটা মৌলিক সংখ্যা আৰু p আমাৰ কি কৰে a স্কয়াৰক হৰণ কৰে তেন্তে p এ তলৰ কোনটোক হৰণ কৰিব যদি p আমাৰ a স্কয়াৰক হৰণ কৰে তেন্তে p এ আমাৰ কি a কো হৰণ কৰিব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি a √3 নহয় a কিউব নহয় এটা আমাৰ এটা থিওৰি আছে ফান্ডামেন্টাল থিওৰি নেক্সট কোৱেশ্চন পায়ৰ দশমিক প্ৰসাৰণ হ'ল পায়ৰ আমাৰ দশমিক প্ৰসাৰণ কি হ'ব অসীম পৌনঃপুনিক অপৌনঃপুনিক নন তাৰ আমাৰ কোনটো হ'ব পায়ৰ দশমিক প্ৰসাৰণ আমাৰ কি হ'ব অসীম অপৌনঃপুনিক এইবিলাক সহজে মনত পাবা দুটা সহগ মৌলিক সংখ্যাৰ গসাগু হ'ল দুটা আমাৰ যদি সহগ মৌলিক সংখ্যা এই দুটা সহগ মৌলিক সংখ্যাৰ গসাগু আমাৰ কিমান হ'ব 0 1 2 the product of the numbers মানে সংখ্যা দুটা পূৰণ দুটা আমাৰ সহগ মৌলিক সংখ্যাৰ গসাগু আমাৰ কিমান হয় 1 হয় এইটো মনত ৰাখিব নেক্সট কোৱেশ্চন তলৰ কোনটো অপৰিমেয় সংখ্যা মানে কোনটো আমাৰ অপৰিমেয় সংখ্যা নহয় এইটো আমাৰ কি হৈছে 2 - √3 অপৰিমেয় সংখ্যা √5 আমাৰ কি অপৰিমেয় সংখ্যা পাই এটা অপৰিমেয় সংখ্যা কিন্তু √9 = আমাৰ কি হয় 3 এইটো আমাৰ কি হতে এটা পৰিমেয় সংখ্যা তো এইটো আমাৰ কি অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চন n² - 1 সংখ্যাটোক 8 বিভাজ্য হ'ব যদি n এটা মানে এই n² - 1 সংখ্যাটো 8 বিভাজ্য কেতিয়া হ'ব যদি n এটা অখণ্ড সংখ্যা n এটা স্বাভাৱিক সংখ্যা এটা অযুগ্ম অখণ্ড সংখ্যা n এটা আমাৰ কি কৈছে n এটা আমাৰ কি কৈছে যুগ্ম অখণ্ড সংখ্যা গতিকে আমাৰ কি হয় এটাত আমি মান বহাই চাম কেতিয়া বস্তুটো ইয়াত যদি আমাৰ 1 বহাব মানে 1² - 1 আমাৰ কি হ'ব 0 আমাৰ আকাৰে ডিভাইড কৰা যায় 2² 2 যদি ধৰো আমাৰ 2² 4 - 1 3 এইটো নাযায় যদি আমাৰ 3 ধৰো 3² মানে 3² আমাৰ কিমান 9 9 - 1 আমাৰ কিমান হয় 8 গতিকে এইটো আমাৰ n ভ্যালু যদি আমাৰ 3 হয় এইটো আমাৰ 8 এৰে ডিভাইড হয় 3 এটা আমাৰ কি অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা অযুগ্ম অখণ্ড সংখ্যা যুগ্ম অখণ্ড সংখ্যা 3 আমাৰ কি হৈছে 3 এটা আমাৰ কি হয় অযুগ্ম সংখ্যা গতিকে এইটো আমাৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অযুগ্ম অখণ্ড সংখ্যা 3 আমাৰ স্বাভাৱিক সংখ্যা হয় কিন্তু ইয়াত আমাৰ কি বেষ্ট অপশন কোনটো হয় অপশন 3 টো এইটো হ'ব যুগ্ম সংখ্যাটো নহয় নেক্সট কোৱেশ্চন যদি a আৰু 18 ৰ লসাগু আমাৰ কিমান দিছে 36 আৰু 2 হয় তেন্তে a ৰ মান কিমান হ'ব এইটো ডাইৰেক্ট ফৰ্মুলা a into 18 equal to লসাগু আৰু গসাগু কিমান দি আছে 36 into 2 আমাৰ a ৰ মান ওলাব দিছে এইটো আমাৰ কি a মান 9 2 9 9 into 4 গতিকে a ৰ মান আমাৰ কিমান হ'ব 4 নেক্সট কোৱেশ্চন 144 মৌলিক উৎপাদকবোৰ হ'ল এটা তোমালোকে কৰিছিলা এইটো ভাঙি দিলে হ'ব কিন্তু শুদ্ধ উত্তৰটো এইটো আছে তোমালোকে চাই মিলাবা আৰু এছাইনমেণ্ট আৰু ৰিজন টাইপৰ এটা কোৱেশ্চন দিছে √x is irrational if x is a prime number irrational মানে কি √x এটা অপৰিমেয় সংখ্যা যদি x ৰ মান আমাৰ কি হয় x এটা আমাৰ কি হয় মৌলিক সংখ্যা এটা আমাৰ কি শুদ্ধ square root of every prime number is irrational এইটো আমাৰ শুদ্ধ আৰু এইটো আমাৰ কি কৰিছে square root of every prime number আমাৰ কি কৈছে আমাৰ যিকোনো ৰুট আমাৰ কি হৈছে মৌলিক সংখ্যাৰ আমাৰ কি হয় এইটো আমাৰ কি হয় অপৰিমেয় সংখ্যা হয় এইটো আমাৰ কি শুদ্ধ both are true and reason explain assertion এইটো হ'ব আমাৰ √x আমাৰ কি এটা অপৰিমেয় সংখ্যা আৰু x আমাৰ কি ইয়াত কি দিছে √x is irrational if x is a prime number যদি x আমাৰ কি মৌলিক সংখ্যা ধৰা আমি মৌলিক সংখ্যা এটা ধৰি ললো কি 3 √3 এটা কি হয় অপৰিমেয় সংখ্যা গতিকে স্টেটমেন্ট 1 টো আমাৰ কি হ'ব কাৰেক্ট square root of every prime number is square root of আমি যিকোনো পৰিমেয় মৌলিক সংখ্যা যদি আমি ৰুট কৰি দিওঁ এটা আমাৰ কি হৈ যায় অপৰিমেয় সংখ্যা হৈ যায় এইটোৱে শুদ্ধ আৰু এইটো আমাৰ কি হৈছে এক্সপ্লেইন কৰিছে নেক্সট কোৱেশ্চন সংখ্যাটো 1 2 3 4 5 6 হ'ল এটা আমাৰ কি দিছে ৰেচনেল মানে পৰিমেয় সংখ্যা ইৰেচনেল অপৰিমেয় সংখ্যা ইন্টিজাৰ অখণ্ড সংখ্যা হোল নম্বৰ গতিকে শুদ্ধ উত্তৰটো আমাৰ কি হয় এটা আমাৰ কি অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চন যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে গসাগু আৰু লসাগু কি হ'ব যিকোনো দুটা সংখ্যাৰ গসা আৰু লসাগুৰ পূৰণফল আমাৰ কি হ'ব সংখ্যা দুটা পূৰণফলৰ সমান হ'ব কি হ'ব উত্তৰটো ab নেক্সট কোৱেশ্চন
70 আৰু 125 হৰণ কৰিলে ক্ৰমে 5 আৰু 8 ভাগে থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল এটা তোমালোকে কৰিছিবা হোমৱৰ্ক। এটা তোমালোকে গোটেইকেইটাৰে আগতে কি ল'বা, গসাও ওলাই তাৰপিছতে কৰিব পাৰিবা। পাৰ্ট 2ত আমি কি লৈছে, মষ্ট ইম্পৰ্টেণ্ট আমি কেইটামান 2 মাৰ্কৰ 3 মাৰ্কৰ কুৱেশ্যন লৈছে, এইবিলাক তোমালোকে এক্সামৰ আগত চাই যাবা। প্ৰমাণ কৰা যে √5 এটা অপূৰণীয় সংখ্যা, এইটো চাই যাবা। যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 62 n ৰ শেষ অংকটো 0 হ'ব পাৰে নে নাই পৰীক্ষা কৰা, এইটোও চাই যাবা। আৰু আমাৰ কি দিছে, মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6, 70 আৰু 120ৰ গসা আৰু লসাগু ওলোৱা, এইটোও চাই যাবা। প্ৰমাণ কৰা যায় 3 + √25 এটা অপূৰণীয় সংখ্যা, এইটোও চাই যাবা। আৰু ব্যাখ্যা কৰিব দিছে এইটো সংখ্যা আৰু এইটো সংখ্যাৰ যৌগিক সংখ্যা হয় নে নহয়। এক্সপ্লেইন হোৱাই, ব্যাখ্যা কৰিব দিছে এইটো আৰু এইটো কিয় মানে এটা যৌগিক সংখ্যা হয়। নেক্সট কুৱেশ্যন, 510 আৰু 92ৰ গসাগু আৰু লসাগু ওলোৱা আৰু প্ৰমাণ কৰা যে লসাগু আৰু গসাগু সংখ্যা দুটা পূৰণফল, এইটো চাই যাবা। এইবিলাক আৰু এটা হৈছে, এজন মিঠাই বিক্ৰেতাৰ ওচৰত 420খন কাজু বৰফি আৰু 130খন বাদাম বৰফি আছে। তেওঁ এইবোৰ এনেদৰে সজাব খোজে যাতে প্ৰতিটো থোপত সমান সংখ্যক বৰফি থাকে আৰু প্ৰতিটো থোপত সৰ্বাধিক কিমান বৰফি থাকিব পাৰে। এইটো সহজ আছে, এইটো লসাগু গসাগুৰ কনচেপ্ট। আৰু লাষ্ট কুৱেশ্যন, অংকচক্ৰৰ মৌলিক উপপাদ্যটা চাই যাবা। 25(3) আৰু 967ক হৰণ কৰিলে ক্ৰমে 5 আৰু 7 ভাগে থকা সৰ্ববৃহৎ সংখ্যাটো ওলোৱা, এইটো কৰি চাবা। আৰু প্ৰমাণ কৰা যে √p + √q এটা অপূৰণীয় সংখ্যা য'ত p আৰু q আমাৰ কি আছে, মৌলিক সংখ্যা, এইটো মষ্ট ইম্পৰ্টেণ্ট, চাই যাবা। থেংক ইউ। আজি ছেশ্যনটো কেনে লাগিল তোমালোকে কমেণ্টত জনাই দিবা, আৰু যিকেইটা মই হোমৱৰ্ক দিলোঁ সেইবিলাক তোমালোকে কৰি মোক কমেণ্টত জনাই দিবা। আৰু এইটো যদি তোমালোকৰ PDF টেষ্টটো লাগে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত যিটো লিংক দি আছে তাত জইন হ'ব, তাত গৈ তোমালোকে এই PDFটো নিশ্চয় পাবা। থেংক ইউ।